এইফালে আমাৰ দাদা ৰেডি হৈছে ক'ত যা অষ্টমী চাবা ক'ত গুৱাহাটী এইফালে আমাৰ মায়ে ৰেডি হৈ আছে কি কৰি আছা অষ্টমী চাব যাব দেৰি হৈছে পুৰা একেবাৰে মেকআপ কৰি আছে এয়া হৈছে ধাৰেশ্বৰ দেৱালয় গোহাঁই পত্নী আছে কৈছোঁ ৰ'ব আৰু এয়া হৈছে বংশৰৰ ভৃংগেশ্বৰ দেৱালয় গোহাঁই এনেকৈ 7খন গোহাঁই এইটো ৰাস্তাৰে লৈ যোৱা হয় এই ৰাস্তাটোৰ নাম হৈছে হৰগ্ৰীৱ মাধৱ পথ আৰু এইটো আমাৰ সৰুমাহীহঁতৰ সন্মুখ হয় আৰু 7টা মন্দিৰৰ গোহাঁই এই ৰাস্তাটোৰে লৈ যোৱা হয় গোটেই বছৰটোৰ ভিতৰত এই দিনটোতহে এই গোহাঁইবোৰ উলিয়াই অনা হয় মন্দিৰৰ পৰা গোহাঁইবোৰ আনি ইয়াতে স্থাপন কৰা হয় অলপ দেৰিকৈ ইয়াৰ পৰা লৈ যাব আৰু অষ্টমীৰ যিখন মেলা হয় এইখনেই সেই মেলাখন ইয়াত সকলো ধৰণৰ বস্তুৱেই পোৱা যায় এতিয়া অলপ বজাৰ কৰি লওঁ আৰু এখেতৰ কথাবোৰ শুনি শুনি মানে মই হাঁহিত পাগল হৈ গৈছোঁ একেবাৰে আপোনালোকেও শুনকচোন এখেতৰ কথা মইনা সূতা আমাৰ মাৰ বডিগাৰ্ড এইজন ইফালে ইফালে চাই আছে কোনোবাই কিবা কৰে বুলি এইবাৰ আহিলোঁ চব্জি বজাৰৰ ফালে ইয়াতে চব্জি বজাৰ অলপ কৰি লওঁ এতিয়া গৈ আছোঁ মামাহঁতৰ ঘৰত ভাত খাব ইয়াত মা আৰু মই ধৰি লৈ গৈ আছোঁ এইফালে আমাৰ মহাআয়ু উপস্থিত হৈছে সদূৰ বাইহাটা চাৰিআলিৰ পৰা আৰু এয়া তেওঁৰ সহধৰ্মিনী মোৰ মাহী হয় এতিয়া গৈ আছোঁ সৰু মাহীহঁতৰ ঘৰৰ সন্মুখত সেইফালেৰে গোহাঁইবোৰ যাব তাত চাবলৈ গৈ আছোঁ আৰু গোহাঁইবোৰ চাই মানে অলপ আমি বজাৰ কৰিবও যাম অষ্টমীত আমাৰ মানে আইতাই যোৱা নাছিল এয়া একেবাৰে মোনা চোনালৈ আহি গৈছে পূৰা একেবাৰে অষ্টমীখন দাঙি আনিব যেন পাইছোঁ আৰু ভিডিঅ' কৰি দেৱাৰ কাৰণে ৰাগ কৰিছে মোক চৰাব বোলে এইফালে আহি গ'ল আমাৰ দাদা বাইক লৈ একেবাৰে বসন্তী গোহাঁইবোৰ যিকেইটা মন্দিৰৰ পৰা আনিছিল এতিয়া সেইকেইটা মন্দিৰতে উভতাই লৈ গৈ আছে এতিয়া গৈ আছোঁ আৰু অষ্টমীৰ ফালে বজাৰ কৰিব এয়া সৰু মাহীকো লৈ ল'লোঁ আৰু মা এইটো আগত ডাঙৰ মাহী আৰু আইতা বজাৰ কৰাবোৰ ভিডিঅ' কৰা নহ'ল এতিয়া আইচক্ৰীম খাই আছোঁ গধূলিয়ে হ'ল আৰু ৰাতিপুৱাই ঘৰৰ পৰা ওলাইছিলোঁ এতিয়া চাওঁতে চাওঁতে আন্ধাৰে হৈ গ'ল আজি অষ্টমীৰ দিনটো গ'ল আৰুতো চাবই আছে ৰাতি আমাৰ দাদাৰ নাটক আছিল ইয়াতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া বাৰু আন্ধাৰ হোৱাৰ লগে লগে দোকানবোৰ বন্ধ কৰিছিল এতিয়া ৰাস অষ্টমী চব একেই হৈ গৈছে পুৰা বজাৰ কৰিছে না মায়ে কিনিহে আনিছে এনেও ময়ে ল'ব লাগিব
এতিয়া মামাৰ ঘৰত যাই আছোঁ ৰাতিৰ ভাত খাবৰ কাৰণে। ভাত খাই লৈ আহি গ'লোঁ। এইফালে দাদাহঁতৰ নাটক আৰম্ভ হৈছেই আৰু পুৰা স্পীডত গৈ আছোঁ। আহাত অলপ দেৰি হ'ল মানে বহা চেয়াৰ নায়েই, থিয় হৈ চাব লাগিব আৰু। এইফালে নৃত্য নাটিকা আৰম্ভ হৈ গ'ল। এইটো শকতটো আমাৰ দাদা, এইটো আমাৰ দাদা। প্ৰজেক্টৰ চলোৱা ল'ৰাজন মানে মোৰ ভাইটি হয়, তাৰ চিটটোতে বহিলোঁ আহি। থিয় হৈ থকাৰ কাৰণে মাতি আহিলোঁ। এমাহতে তুমি তাক ভাল বোধ কৰি পেলাইছা। তাৰ নিচা প্ৰতি অভিনয় কৰি তাক সম্পূৰ্ণ পাগল হৈ যায়। তুমি সকলো সা সম্পত্তিৰ মালিকনী হোৱাৰ সপোন দেখিছা, নহয় জানো? নাটক শেষ হ'ল। এতিয়া আমি সকলোৱে ঘৰলৈ গৈ আছোঁ। ৰাতি 2টা বাজিল নাটক চাওঁতে। বাই বাই।